নমস্কাৰ ইতিমধ্যে গম পাইছে আগন্তুক দিনত আমাৰ ডিএমইৰ এক্সাম হ'ব গতিকে কোনে কেনে ধৰণে প্ৰিপাৰেচন চলাইছে হেতু নিজৰ ওপৰত ডিপেন্ড কৰিব কিন্তু আমি ট্ৰাই কৰিছো সকলোকে 100% কমন আনিবলৈ আজি আমি ডিসকাস কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডিএমই এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে বা কেনেকুৱা ধৰণৰ আহিব পাৰে যদি ক্লাছটো ভাল লাগে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ক্লাছ যদি লাগে আপোনালোকে কমেন্ট কৰিব ওকে সো ফাৰ্স্ট কোৱেশ্চনটো আমি চাম পশ্চিমৰ অসমৰ সীমান্তৱৰ্তী একমাত্ৰ ৰাজ্য কোনখন এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ডিএমই বুলি নহয় সকলো ধৰণৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবলৈ পাব মই ইংৰাজীটো কৈ দিছো হুইচ ইজ দা অনলি ষ্টেট বৰ্ডাৰিং আসাম ইন দা ৱেষ্ট অপচন কিটা চাই শুদ্ধ উত্তৰটো কি হ'ব পাৰে অনুমান কৰিব পাৰিব মণিপুৰ মেঘালয় নাগালেণ্ড ৱেষ্ট বেংগল সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ৱেষ্ট বেংগল মনত ৰাখিব পশ্চিমৰ অসমৰ সীমান্তৱৰ্তী একমাত্ৰ ৰাজ্যখন হৈছে পশ্চিম বংগ যাক ইংৰাজীত কোৱা হয় ৱেষ্ট বেংগল ওকে নেক্সট কোৱেশ্চনটো আহিছো Malay Forest situated on Majuli Island is a dash. Majuli দ্বীপত অৱস্থিত মলাই বনাঞ্চল এখন কি বনাঞ্চল বাৰু ৰেইন ফৰেষ্ট man-made forest swamp natural forest এটো আমি সকলোৱে গম পাওঁ যে মলাই ফৰেষ্টখন কোনে বনাইছিল যাদৱ পায়েঙে বনাইছিল গতিকে এখন হৈছে man-made forest মানুহে সৃষ্টি কৰা ফৰেষ্ট গতিকে ইয়াক কোৱা হয় man-made forest Next question to laisu which of the following is tallest hill of Assam তলৰ কোনটো পাহাৰ বা কোনখন পাহাৰ অসমৰ আটাইতকৈ ওখ পাহাৰ শুনিবলে আচৰিত হ'ব নীলাচল বৰাইল সূৰ্য পাহাৰ নৰকাসুৰ পাহাৰ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে বহুত ইম্পৰ্টেন্ট হয় যে বৰাইল পাহাৰ হৈছে আটাইতকৈ ওখ পাহাৰ হেতু মনত ৰাখিব বৰাইল হিল ওকে মনত থাকিব নেক্সট কোৱেশ্চন to laisu Syed Abdul Malik won Sahitya Academy Award for the book Syed Abdul Malike কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অঘৰী আত্মাৰ কাহিনী ৰূপ তীৰ্থৰ যাত্ৰী সূৰ্যমুখী স্বপ্ন মৰহা ফুল শুদ্ধটো হৈছে অঘৰী আত্মাৰ কাহিনীৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন to laisu in which place the first season of Assam Association was held in 1905 গতিকে এটো 1905 নহয় 1903 1903 চনত কোন ঠাইত 1903 চনত অসম সাহিত্য সভাৰ বা অসম সন্থাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল গুৱাহাটী ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গতিকে অনুমান কৰিব পাৰিছেনে কেনেকুৱা ধৰণৰ জিকে কোৱেশ্চন আহে সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ডিব্ৰুগড় ওকে নেক্সট কোৱেশ্চন to laisu for what the Samguri Satra is famous in India for ভাৰতত সামগুৰি সত্ৰ কিহৰ বাবে বিখ্যাত ৰাসলীলা preserving ancient canons marks making all of the above সামগুৰি সত্ৰ কিহৰ কাৰণে বিখ্যাত সামগুৰি সত্ৰ বিখ্যাত হৈছে মাছ মেকিং মুখা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সামগুৰি সত্ৰখন বিখ্যাত নেক্সট কোৱেশ্চন First Assamese to receive Gyanpith Award Gyanpith বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল নীলমণি ফুকন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামনি ৰয়ছম গোস্বামী লক্ষ্মীনন্দন বৰা গতিকে প্ৰথমে কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন Which city of Assam is also known as the cultural city of Assam অসমৰ কোনখন চহৰক অসমৰ সাংস্কৃতিক চহৰ বুলিও জনা যায় গুৱাহাটী যোৰহাট শিৱসাগৰ নগাঁও কোনখন চহৰক সাংস্কৃতিক চহৰ বুলি জনা যায় শুদ্ধটো হৈছে যোৰহাট চহৰখনক সাংস্কৃতিক চহৰ বুলি জনা যায় নেক্সট কোৱেশ্চন to laisu কলিতা is an ethnic group of caste of Hindus belong to কলিতা হিন্দুৰ এটা জনগোষ্ঠী বা জাতিৰ অন্তৰ্গত কি জাতিৰ অন্তৰ্গত কলিতা ক্ষত্ৰিয় শূদ্ৰ ব্ৰাহ্মণ বৈশ্য শুদ্ধটো হৈছে ক্ষত্ৰিয় ওকে নেক্সট কোৱেশ্চন to laisu নাগাজাৰি খনিকৰ গাঁও stone inscription was discovered in which district of present Assam নাগাজাৰি খনিকৰ গাঁও শিলৰ শিলালিপি বৰ্তমান অসমৰ কোনখন জিলাত আৱিষ্কাৰ হৈছিল কামৰূপ তেজপুৰ গোলাঘাট নগাঁও কোনখন জিলাত আৱিষ্কাৰ হৈছিল নাগাজাৰি শিলালিপি শুদ্ধটো হৈছে গোলাঘাটত আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন to laisu who wrote the state song of Assam ও মোৰ আপোনাৰ দেশ অসমৰ ৰাজ্যিক গীত ও মোৰ আপোনাৰ দেশ কোনে লিখিছিল মিত্ৰদেৱ মহন্ত দীননাথ শৰ্মা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী কোনে লিখিছিল ও মোৰ আপোনাৰ দেশ শুদ্ধটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল ও মোৰ আপোনাৰ দেশ নেক্সট কোৱেশ্চন ঢেকিয়াখোৱা বৰনামঘৰ ক'ত অৱস্থিত ঢেকিয়াখোৱা বৰনামঘৰ is situated at
ক'ত আছে ঢেকীয়াখোৱা বৰহট নামঘৰ দেৰগাঁও যোৰহাট শিৱসাগৰ ডিব্ৰুগড় ক'ত আছে একদম কাৰেক্ট এনসাৰ হৈছে যোৰহাটত আছে ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ নিৰুপমা বৰগোহাঁই won সাহিত্য একাডেমী ফৰ দ্য নভেল নিৰুপমা বৰগোহাঁই উপন্যাসখনৰ বাবে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী দ্বাৰা জয়লাভ কৰিছিল অভিযাত্ৰী অলকানন্দা জলছবি শ্ৰীনাথৰ কাব্য শুদ্ধটো হৈছে অভিযাত্ৰীৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন পীতাম্বৰ দেৱ গোস্বামী এৰেষ্ট ইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট 1942 ৱাজ দ্য সত্ৰাধিকাৰ অফ হুইচ সত্ৰ অফ আছাম ভাৰতীয় আন্দোলনত গ্ৰেপ্তাৰ হোৱা পীতাম্বৰ দেৱ গোস্বামী 1942 চনৰ অসমৰ কোনখন সত্ৰৰ সত্ৰাধিকাৰ আছিল আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ গড়মূৰ সত্ৰ বৰপেটা সত্ৰ শুদ্ধটো হৈছে গড়মূৰ সত্ৰ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ বৰ্ন ইন দ্য ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা কোন বছৰত জন্ম হৈছিল 1864 1868 1870 1891 শুদ্ধটো হৈছে 1864 লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট লেডি জাজ অফ দ্য হৰ্ণবিল গুৱাহাটী হাইকোৰ্ট মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল শ্ৰীমতী অনিমা হাজৰিকা শ্ৰীমতী মীৰা শৰ্মা শ্ৰীমতী ইন্দিৰা শ্বাহ শ্ৰীমতী ৰুমি কুমাৰী ফুকন কোন আছিল মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল শুদ্ধটো হৈছে শ্ৰীমতী মীৰা শৰ্মা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ অফ অভিযাত্ৰী উপন্যাসখন কাৰ জীৱনৰ ওপৰত আধাৰিত হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী নিৰ্মলা প্ৰভা বৰদলৈ আইদেউ সন্দিকৈ নীলমণিবালা দেৱী কাৰ জীৱনৰ আধাৰত অভিযাত্ৰী উপন্যাসখন ৰচনা কৰা হৈছে শুদ্ধটো হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী নেক্সট কোৱেশ্চন পাকয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন পাকয়ং বিমানবন্দৰ ক'ত অৱস্থিত মিজোৰাম অৰুণাচল প্ৰদেশ ছিকিম আসাম গতিকে পাকয়ং বিমানবন্দৰ তোমালোকে নাম শুনিছা নিশ্চয়কৈ গতিকে এই বিমানবন্দৰখন ক'ত আছে বিমানবন্দৰটো ক'ত আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চ' এই বিমানবন্দৰটো আছে ছিকিমত আছে অ'কে পাকয়ং বিমানবন্দৰ ক'ত আছে ছিকিমত আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ব্ৰিটিছ পুলিচ অফিচাৰ অৰ্ডাৰ টু অপেন ফায়াৰ এট দ্য গেডাৰিং প্ৰেজেণ্ট এট পাথৰুঘাট ইন 1894 1894 চনত পাথৰুঘাটত সমবেত কৃষকসকলৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়া ব্ৰিটিছ আৰক্ষী বিষয়াজন কোন আছিল বাৰু মিষ্টাৰ জে.ডি. এণ্ডাৰছন মিষ্টাৰ সিংগাৰ মিষ্টাৰ আৰ.বি. মেককেপ মিষ্টাৰ বেৰিংটন শুদ্ধটো হৈছে মিষ্টাৰ বেৰিংটন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আছামিজ উমেন উইথ ড্ৰিমছ অন দিয়াৰ লুমছ হু ছেইড দিছ অসমীয়া মহিলাই নিজৰ তাঁতশালত সপোন বয় এই কথা কোনে কৈছিল মহাত্মা গান্ধী জৱাহৰলাল নেহৰু বি আৰ আম্বেদকাৰ গোপীনাথ বৰদলৈ কোনে কৈছিল অসমীয়া মহিলাই নিজৰ তাঁতশালত সপোন বয় এই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেঞ্চুৰীজ দ্য ডেনচিটি অফ ৰাইন'চৰছ ইজ হাইয়েষ্ট তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ ঘনত্ব সৰ্বাধিক মানস পবিতৰা কাজিৰঙা নামেৰি শুদ্ধটো হৈছে পবিতৰা অভয়াৰণ্য নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং কাছাৰী কিংছ এজিউম দ্য নেম প্ৰতাপ নাৰায়ণ আফটাৰ ডিফেটিং দ্য আহোম ইন বেটেল তলৰ কছাৰী ৰজাৰ ভিতৰত কোনে আহোমসকলক যুদ্ধত পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ নাম গ্ৰহণ কৰিছিল ভীমবেল নাৰায়ণ কমল নাৰায়ণ ইন্দ্ৰ নাৰায়ণ যশোধ নাৰায়ণ কাৰেক্ট আনসাৰটো কি হ'ব পাৰে কাৰেক্ট আনসাৰটো হৈছে ইন্দ্ৰ নাৰায়ণ নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ দ্য নৰ্থ বেংক ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ কপিলী নামদাং চাংকোচ বুঢ়ীদিহিং শুদ্ধটো হৈছে চাংকোচ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মাধৱদেৱ ডাইড ইন দ্য ইয়াৰ কোন বছৰত মাধৱদেৱৰ মৃত্যু হৈছিল 1546 1568 1592 1596 1546 1568 1592 1596 মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল শুদ্ধটো হৈছে 1596 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি তৰুণৰাম ফুকন নান অফ দ্য এবাভ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল
এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন DME এক্সামৰ কাৰণে চ' ইয়াৰ ক্ষুদ্ৰটো হৈছে গোপীনাথ বৰদলৈ চ' এয়া আছিল DME এক্সামত বিভিন্ন ধৰণৰ পৰীক্ষাত অহা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আশা কৰোঁ আপোনালোকে চিৰিজটো ভাল পাইছে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা যদি জইন হৈ ল'ব চ' আজিলৈ আমি এটা ক্লাছত আপোনালোক পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম